হয়, আজি টহল দি থাকোঁতে আমাৰ লাহোৰজান কেম্পৰ ষ্টাফে এটা বাঘৰ কাৰ্কাছ দেখা পায় আৰু আমাক খবৰ দিয়ে। ইতিমধ্যে পষ্টমৰ্টেমৰ কাৰণে আমাৰ ডক্তৰ আহে আৰু ডাইৰেক্টৰ কাজিৰঙা নেশ্যনেল পাৰ্কে তেখেতে এটা কমিটি কনষ্টিটিউট কৰি দিয়ে। এজ পাৰ NTCA ইয়াৰ যিখিনি ফ'ল আপ কৰা হ'ল। ইয়াৰ মৰাৰ কাৰণটো প্ৰাপ্তবয়স্ক বুলি ভবা হৈছে। সকলো নখ দাঁত সকলো ইনটেক্ট আছে আৰু বয়সটো প্ৰায় 8-10 বছৰ বুলি ভবা হৈছে। ইয়াৰ চেম্পুল সংগ্ৰহ কৰা হৈছে, লেবলৈ পঠিওৱা হ'ব এনালিচিছৰ কাৰণে। এইটো লাহোৰজান কেম্পৰ মনাবাৰী চইল বুলি কয়। আগতে 10 এডিশ্যন আছিলে, এতিয়া 6 এডিশ্যনৰ আণ্ডাৰতে পৰে কাঠনি এৰিয়া। হয়, এতিয়া জ্বলাই দিয়ে, এতিয়া মানে জ্বলাই দিয়া হৈছে এজ পাৰ NTCA প্ৰট'কল। হয়, ৰাতিপুৱা আমাৰ ৰেঞ্জৰ অফিচাৰ ছাৰে মোক ফোন কৰিলে। ইতিমধ্যে আহিলোৱে, কৈছেই DFO ছাৰে। তো আহি মই চালোঁ, এটা এডাল্ট মেল বাঘ হয় আৰু মৃত্যু হয়তো 10 দিনৰ ওপৰ হ'ব। মৃত্যু হয় অলৰেডি ফুলি ডিকম্প'জ হৈ গৈছে, স্কিনটোৱে আছে তাৰ। গতিকে মই যিমানখিনি আমি চাবলগীয়া যি প্ৰট'কল মতে আমি PMটো কৰিব পৰা হ'ল আৰু কিছু চেম্পুল আমি যিখিনি পাইছোঁ, কিছু চেম্পুল ফৰেঞ্চিক এক্সামিনেশ্যনৰ কাৰণে আমি কালেকশ্যন কৰিছোঁ আৰু পঠিয়াইছোঁ। আৰু ইতিমধ্যে আমি বাঘটো আমাৰ যিটো এজ পাৰ প্ৰট'কল আমি গ্ৰহণ কৰিব লাগে সেইখিনি কৰা হৈছে। আৰু ইয়াতে এই চইলত যিটো এটা এডাল্ট বাঘ, যথেষ্ট ডাঙৰ বাঘটো, কিন্তু মৃত্যুৰ কাৰণটো আমি এতিয়া সঠিকভাৱে ক'ব নোৱাৰিম। যদি ফৰেঞ্চিকলৈ আমি পঠিয়াইছোঁ আৰু ফৰেঞ্চিকৰ পৰা ৰিপৰ্ট অহাৰ পিছত কি কয় এইটো আমি নিয়াৰ এবাউট 2.5 মিটাৰ লেংথটো যথেষ্ট ডাঙৰ বাঘ। গতিকে আমি সকলোখিনি চাই আৰু যিহেতু এইটো কমপ্লিটলি ডিকম্প'জ হৈ গৈছে, গতিকে আমি অ'পেন কৰিব নোৱাৰিলোঁ। গতিকে আমি কিছু চেম্পুল কালেকশ্যন কৰি ফৰেঞ্চিকলৈ পঠোৱাৰ ব্যৱস্থা কৰিছোঁ।